মই গুৱাহাটীলৈ আহিছিলো অকণমান জুবিনৰ কাৰণেহে মই ৰঙিয়ালৈকে লাষ্ট প্ৰগ্ৰাম কৰিছো কিন্তু কেতিয়াবা ভবা নাছিলো যে কেতিয়াবা গুৱাহাটী বহুত কেতিয়াবা আহিম ইয়াতে ঘৰ এটা ল'ম থাকিম বুলি আৰু হেঁপাহ হেঁপাই আছিলে যে জুবিনৰ পৰা বহুতকেইটা বস্তু মই শিকিব পাৰিম আৰু সেইবাবে কেতিয়াবা জুবিনক কৈছিলো দাদা মোৰ আপোনাৰ পৰা শিকিবলৈ বহুখিনি বস্তু বাকী আছে জুবিনে এটা কথাই কৈছিলে চোৱা যিবিলাক আৰ্টিষ্টৰ গান মই ভাল পাওঁ সেইবিলাক আৰ্টিষ্টৰ সদায় লাইভ পাৰফৰ্মেঞ্চ চাই থাকিবি লাইভ পাৰফৰ্মেঞ্চৰ পৰা বহুকেইটা বস্তু আমি শিকিব পাৰোঁ কাৰণ ৰেকৰ্ড এটা বস্তু হয় লাইভ পাৰফৰ্মেঞ্চ আৰু এটা বেলেগ বস্তু হয় আৰু কিবা যদি শিকিব আছে ষ্টুডিঅ'ত আহি যাবি একো প্ৰব্লেম নাই কিন্তু মোৰ সেই সৌভাগ্য নহ'ল মই সিমানেই সৌভাগ্যৱতী নহওঁ বুলি আজি ইমান সোনকালে ইমান বেয়া এটা দিন আজি আমাৰ মাজত আহিছে যে ইমান মানে কম বয়সত জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আৰু ইমান সোনকালে 2025 আমাৰ কাৰণে ইমান বেয়া এটা বছৰ আমি কিবা পাপ কৰিছিলো কাৰণে চাগে আজি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব লগা হৈছে আজি ইয়াতে কাৰণ আমাৰ চাৰিওফালে জুবিন দাৰ ছবি আছে আমাৰ চাৰিওফালে জুবিন দাৰ অনুৰাগী আছে যিবিলাক মানুহে যি ৰাইজে গান বুজি নাপায় সেইবিলাক মানুহে জুবিন দাৰ অনুৰাগী আছিলে আৰু এতিয়াও আছে গতিকে এইটোৱে ক'ব বিচাৰি যে দাদাৰ ন্যায়ৰ বাবে একো কম্প্ৰমাইজ নকৰোঁ আৰু আমাক দাদাৰ বাবে ন্যায় লাগে আমি ন্যায়ৰ কাৰণে আমি আইনটো কেতিয়াও নিজৰ হাতত তুলিব নোৱাৰিম কিন্তু আমি সদায় এক হৈ গৰিমাবোৰ লগত থাকিব পাৰিম আৰু মই সদায় মানে আহি থাকোঁতে আৰু যাওঁতে আপোনালোকৰ ইয়াতে আজি মোৰ ডিঙি বহুত কপি আছে মই কেতিয়াবা এনেকুৱা হোৱা নাই যে ষ্টেজৰ ওপৰত উঠি পেলাই মাইক্ৰফোন হাতত পালেহে কেতিয়াবা মোৰ যদি কোনো ৰোগ আছে বা কিবা হৈছে এইটো মোৰ ঠিক হৈ যায় কিন্তু আজি এক মাহ হ'ল ছেপ্টেম্বৰ মাহৰ 19 তাৰিখৰ পৰা এটা প্ৰগ্ৰাম আছিলে গোটেই মাহটো মোৰ প্ৰগ্ৰাম আছিলে কিন্তু মই যোৱাকালিলৈকে একো অনুষ্ঠান কৰা নাই আজি মই যোৱাৰ টাইমত মই মৰিয়ানী এটা শ্ব' আছে আজি মৰিয়ানী যেতিয়া ওলাম খোৰাপৰাত মই সোমাম দাদাৰ পৰা আশীৰ্বাদ লৈ যাম আৰু এইটো মই ভাবোঁ যে দাদা সদায় আছে দাদা যোৱা নাই দাদা আমাৰ মাজতে আছে অকল দাদাৰ দেহাটো গৈছে আঠটা অসমীয়া ৰাইজৰ লগত আছে আমাৰ মাজত আছে আমাৰ লগতে আছে আৰু অকল দাদা মানে অসমীয়া ভাষাত নহয় দাদাই বহুকেইটা ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল লেংগুৱেজত গান গাইছে আৰু দাদাৰ কাৰণে আজি গোটেই অসমবাসী ৰাইজক আমাৰ বিভিন্ন ইণ্টাৰনেশ্যনেল দেশৰ পৰা মানুহে আজি অসম বুলি এটা দেশ আছে এইটো চিনি